যে তেওঁ নিজৰ মনৰ গৰ্বত অহংকাৰী হৈ তিনিতলৈকে দিব পাৰোঁ যি অহংকাৰ কৰিলে হে প্ৰভু ভগৱন্ত তোমাৰ চৰণত মই শৰণে পকিছোঁ মোৰ স্বামীক তুমি সেই দুখৰ পৰা মুক্ত কৰি দিয়া বাবাই আপোনাৰ মোৰ জীৱনত দুখ হওক কিন্তু দুৰ্গতি নহওক আজি বলি দুৰ্গতি হৈছে আৰু সেই দুৰ্গতিৰ পৰা বাচিবৰ কাৰণে বৃন্দাৱলীয়ে প্ৰাৰ্থনা কৰিছে দুৰ্গতি আৰু দুখৰ পাৰ্থক্য আছে ৰাৱণৰ দুৰ্গতি হৈছে আপোনাৰ মোৰ জীৱনত সাংসাৰিক জীৱনত দুখ আহিব পাৰে ডাঙৰ কথা নহয় আমি বিষয় লোক খোজে প্ৰতি অপৰাধ আজি দুখ আহিছে কাইলৈ দুখ অন্ত পৰিব আকৌ সুখ আহিব কিন্তু আমাৰ জীৱনটো যদি কেনেবাকৈ দুৰ্গতি হৈ যায় তেতিয়াহ'লে তাৰ পৰা কিন্তু আমি উদ্ধাৰ হ'ব নোৱাৰোঁ শ্ৰীমত অন্ধভৈল শ্ৰীমতে আৰু আমাৰ এখন শ্ৰীমদ ভাগৱত শ্ৰীমদ গীতা ভাগৱত শ্ৰী মানে তালবিয়া খ তাত দীঘৈকাৰ আৰু তলত ৰকাৰ আমি জীয়াই থাকিলে শ্ৰী বুলি কওঁ মৰিলে চন্দ্ৰবিন্দু নহয়নে বাৰু শ্ৰী মানে এই তত্ত্বটো আমি জানিব লাগিব তালবিয়া খ মানে অকল খ বোলে বাপজন গ'ল আৰু দেই খটো আনি আছে নহয়নে বাৰু যেতিয়া সেই তালবিয়া খ সেই খটোক যেতিয়া ৰকাৰডালে ৰমন কৰি নাথাকে তেতিয়া তালবিয়া খ হৈ থাকে ৰমন কোনে কৰি আছে আমাক আত্মাৰূপী ভগৱন্ত পৰম ব্ৰহ্মই যিদিনাৰ পৰা আপোনাৰ শৰীৰত ভগৱন্ত পুৰুষ প্ৰৱেশ কৰি ৰমন কৰি আছে কোনো দিনেই আপুনি হোৱা নাই যদিও আপুনি বাহ্যিক দিশত টোপনি গৈছে কিন্তু ৰাতি আপুনি সাৰে আছে সংখ তত্ত্ব সংখ 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 তুমিহি চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগনাথ জগায় আমাৰ দেহটো অচেতন হয় কিন্তু তুমি চৈতন্য তেওঁ কোনোদিনে নুশুৱে যিদিনা শুব সেইদিনা জগত অসাৰ আপোনাৰ দেহ অসাৰ আপোনাৰ দেহটো যদি আপুনি জগত বুলি ভাবে এই জগতখনত ব্ৰহ্ম আছে কাৰণে ভগৱন্ত আছে কাৰণে জগতখন সাৰ হৈ আছে আৰু ভগৱন্ত পুৰুষ যিদিনা আপুনি এই জগতৰ পৰা নাথাকিব সেই জগত অসাৰ সেই একে জগততে আপোনাৰ দেহটো যিদিনাখনি বা ভগৱন্তই ৰমন কৰি আছে সেইদিনাৰ পৰা আপুনি আনন্দিত হৈ আছে আৰু সেই কোনে ৰমন কৰি আছে দীঘৰী অৰ্থাৎ ঈশ্বৰ ঈশ্বৰ শব্দটোৰ আগত দীঘৰী শব্দটো হয় দীঘৰী তালবিয়া চব্বৈচব ৰ ঈশ্বৰ কোনে আমাৰ এই খটোক ৰমন কৰি আছে ঈশ্বৰে ৰমন কৰি আছে দীঘৰীৰ কাৰডাল হ'ল দীঘৰী মানে ঈশ্বৰ ই আৰু তলৰ ৰকাডাল হ'ল ৰমন কৰি আছে কাক ৰমন কৰি আছে আমাৰ এই তালবিয়া খ অৰ্থাৎ খটো এই খটো যিদিনা ৰমন কৰিবলৈ এৰি দিব আৰু সেইদিনাই ভগৱন্ত পুৰুষে আমাৰ পৰা ত্যাগ কৰি গুচি যাব আমি এটা খলৈ ৰূপান্তৰিত হ'ম আৰু এই শ্ৰীৰ পাছত এটা মদ শব্দ লগাইছে মদ মানে অহংকাৰ আমাৰ যে এই দেহটো অহংকাৰযুক্ত ই অস্থায়ী আৰু এই ভাগৱতে কি কৈছে এই মদ নামৰ অহংকাৰযুক্ত দেহটো ভাগৱতৰ তত্ত্বৰ দ্বাৰা যেতিয়ালৈকে আমি ৰমন কৰি তাক চৈতন্য কৰি থাকিম তেতিয়ালৈকে আমাৰ জীৱনটো আমাৰ পুৰুষাৰ্থ সাধন হয় এই কথাটো আজি কৈছে যে অন্ধভৈল শ্ৰীমদে পাইলে কহেহি পদে হেন মহা দুৰ্ঘোৰৰ দুৰ্গতি আৰু যিদিনাই আমাৰ এই দেহটো লৈ ধন টকা পইচাক লৈ ৰূপক লৈ অহংকাৰ আহিব সেইদিনাই আমাৰ জীৱনলৈ কি আহিব দুখ নহয় দুৰ্গতি আহিব আৰু তেনেকুৱা দুৰ্গতি আমি দেখিছোঁ বা আপোনালোকেও দেখিছে বহু লোকে একালত বহুত ধন দান ঘটাৰ পাছত ভিক্ষাৰী হৈ আনকি ঘৰত তিতালাও গজিছে গতিকে এইবিলাক হ'ল দুৰ্গতি যাতে আমাৰ জীৱনলৈ দুৰ্গতি নাহে কিন্তু ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ থাকিলে কেতিয়াবা দুখ আহিব কুন্তি আই জানো দুখ অহা নাছিল কুন্তি আয়ে দেখোন সৰ্বদা ঈশ্বৰৰ চৰণত শৰণাপন্ন হৈ থাকে কিন্তু কুন্তি আই জীৱনলৈতো দুখ আহিছে কিন্তু দুখৰ পাছত আকৌ কুন্তি আই জীৱনলৈ সুখ আহিছে কিন্তু দুৰ্গতি অহা নাছিল কিন্তু গান্ধাৰী জীৱনলৈ দুৰ্গতি আহিল 100টা সন্তান জন্ম দিয়াৰ পাছত চিহ্নহি চাব লগা হ'ল কুন্তিৰ জীৱনলৈ দুখ আহিল কিন্তু গান্ধাৰী জীৱনলৈ কিন্তু দুৰ্গতি আহিল
মনত ৰাখিব দুখ আৰু দুৰ্গতি পাৰ্থক্য ইয়াৰ অৰ্থটো কি দৰ্শন দৰ্শনটো আটাইতকৈ ডাঙৰ কথা আপোনালোকে মোক কেনেধৰণে দৰ্শন কৰি লৈছে এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব ভক্তিটো নিজৰ নিজৰ আপুনি ভগৱন্তক ভকতক অনুষ্ঠানটোক ভাগৱতক কি দৃষ্টিৰে চাইছে আৰু সেই দৃষ্টিৰ দ্বাৰাহে আপুনি ফল পাব গান্ধাৰীয়ে যেতিয়া চকুত পাতি মাৰি আছিল নিজৰ স্বামী যেতিয়া অন্ধ এগৰাকী প্ৰতিব্ৰতা হিচাপে তেওঁ কি কৰি আছিল চকুত পাতি মাৰি আছিল কুৰুক্ষেত্ৰ যুদ্ধ সমাপ্ত হ'ল 100টা সন্তান চিহ্নহী শেষ হৈ গ'ল কিন্তু ভগৱন্তই যুগৰ বলেৰে জীয়াই ৰাখিছিল আৰু দূতক পঠালে গান্ধাৰীৰ ওচৰলৈ যে দূত কবাগে ইতিমধ্যে তেওঁ প্ৰত্যেকটো সন্তান চিহ্নহীৰ হৈছে অৰ্থাৎ মৃত্যু হৈছে কিন্তু মই যুগৰ বলেৰে জীয়াই ৰাখিছোঁ তেওঁ যদি সেই জীৱিত চিহ্নহীৰ 100টি সন্তানৰ মোক দৰ্শন কৰিব বিচাৰে তেন্তে কালিলৈ ৰাতিপুৱাতে আহিব তেওঁ চাই যাব পাৰিব দূতে গৈ গান্ধাৰীক ক'লে কিন্তু গান্ধাৰীয়ে দূতক ক'লে যে কালিলৈ মই পাতি খুলিম কিন্তু মই চিহ্নহীৰ মোৰ সন্তানৰ মুখ চাবলৈ নহয় মই তোমাক এবাৰ দৰ্শন কৰিব বিচাৰোঁ কৃষ্ণক এবাৰ দৰ্শন কৰিব বিচাৰে কিয় দৰ্শন কৰিব বিচাৰে এই কুন্তীক সুধি থাকে গান্ধাৰীয়ে যে তুমি কুন্তী যে ভগৱন্তক কিমান ভাল পোৱা কৃষ্ণক কিমান ভাল পোৱা কৃষ্ণ দেখিবলৈ কেনেকুৱা আৰু কুন্তীয়ে কৈ থাকে কৃষ্ণৰ সবাংগ সুন্দৰ শ্যাম সুন্দৰ দেখিবলৈ অত্যন্ত সুন্দৰ চকুজুৰি ভ্ৰুৱ মদনৰ ধনুৰাকৃতি ৰাম কমলধিক জংঘাধৰ নাখাত তিল ফুলৰ দৰে উন্নত উষ্ঠদয় ৰক্তিমা বৰ্ণ দন্ত মুকুতাৰ পান্তি অজানুলম্বিত ভোজ বাহুত বলয়া পীতবস্ত্ৰ পৰিধান কৰি থাকে সুন্দৰ এটা বৰ্ণনা দিলে আৰু গান্ধাৰীয়ে সেই বৰ্ণনা দেখি এদিন যে পাতি খুলিব তেতিয়া কৃষ্ণক তেওঁ চাবলৈ মন কৰিল আৰু দ্ৰুতক কৈ পঠালে যে তুমি গৈ কৃষ্ণক ক'বাগে মোৰ চিহ্নহীৰ সন্তানৰ মূৰ চাবলৈ মোৰ হেঁপাহ নাই কিন্তু কালিলৈ প্ৰভাততে মই পাতি খুলিম কিন্তু পাতি খুলি মই তেওঁকহে এবাৰ চাবলৈ মন গৈছে আৰু কৃষ্ণ প্ৰভুৱে পুৱাই আহি গান্ধাৰীৰ ওচৰত উপস্থিত হ'ল আৰু গান্ধাৰীয়ে ৰাতিপুৱাই পাতি খুলি কৃষ্ণক দৰ্শন কৰিলে তলৰ পৰা ওপৰলৈ ওপৰৰ পৰা তললৈ খুব সুন্দৰভাৱে চাইছে আৰু ভগৱন্ত প্ৰভু কৃষ্ণই গান্ধাৰী আই সুধিলে আই কি দেখিলা তেতিয়া ভগৱন্ত পুৰুষে এই যে গান্ধাৰী সুধিছিল কি দেখিলা তাক গান্ধাৰীয়ে উত্তৰত কৈছিল যে কুন্তী আয়েও যে ইমান প্ৰবঞ্চনা বা মিছা কথা ক'ব পাৰে বুলি মই জীৱনত ভবা নাছিলোঁ বোলে কি মিছা কথা ক'লে কুন্তী আয়ে মোক সদায় কৈ থাকে তোমাৰ ৰূপ বৰ্ণনৰ কথা যে জগতত তোমাতকৈ আৰু ধুনীয়া পুৰুষ এজন এই জগতত নাই কিন্তু আজি মই তোমাক দেখিছোঁ যে জগতৰ আটাইতকৈ কুৎসিত ব্যক্তিজন হ'ল তুমি জগতৰ আটাইতকৈ কুৎসিত ব্যক্তিজন হ'ল তুমি কিন্তু অতদিনে কুন্তীয়ে মোক মিছা কথা কৈ আছিল তেতিয়া ভগৱন্ত প্ৰভু কৃষ্ণই কৈছিলে আই তোমাৰ এই ভাৱনা তোমাৰ এই দৰ্শন থকাৰ কাৰণে আজি তুমি 100টি সন্তান শক্তিশালী বলৱান হোৱাৰ পাছতো তুমি আজি চিহ্নহী চাবলৈ প্ৰস্তুত হ'লা কিন্তু কুন্তী দৰ্শন আৰু তোমাৰ দৰ্শনৰ মাজত আকাশ পাতালৰ পাৰ্থক্য কুন্তীয়ে অন্তৰ্দৃষ্টিৰে চায় আৰু গান্ধাৰীয়ে বাহ্যিক দৃষ্টিৰে চাইছে আইসকল লক্ষ্য কৰিব কথাটো বৰ গুৰুত্বপূৰ্ণ আপোনালোকে যদি বাহ্যিক দৃষ্টিৰে যদি এই ভাগৱত চায় বাহ্যিক দৃষ্টিৰে যদি ধৰ্ম চায় বাহ্যিক দৃষ্টিৰে যদি ভগৱন্তক চায় বাহ্যিক দৃষ্টিৰে যদি দান দক্ষিণাৰ পৰা উপকাৰ হোৱাটো বিচাৰে তেন্তে আপোনালোকে সেই গান্ধাৰীৰ দৰে এদিন দুৰ্গতি হ'ব অন্তৰ্দৃষ্টিৰে চাওক কুন্তী অন্তৰ্দৃষ্টিৰে দেখাৰ কাৰণে ভগৱন্তক পৃথিৱীৰ এজন সুন্দৰ ব্যক্তি হিচাপে দেখি তেওঁলোকে ভতিজাক হোৱাৰ পাছতো তেওঁলোকে শ্ৰদ্ধা আৰু সেৱা কৰিছিল গতিকে গান্ধাৰী আৰু কুন্তীৰ মাজত এই কথাখিনিয়ে কিন্তু আপোনালোকক আইসকলকো যাতে প্ৰভাৱিত কৰে দৰ্শনটো আটাইতকৈ ডাঙৰ কথা অন্তৰৰ দৃষ্টিৰে চাব লাগিব ভগৱন্তৰ এই অমিতময় বাণীবিলাক আপুনি বাহ্যিক দৃষ্টিৰে ওপৰে ওপৰে যদি চাই থাকে তেন্তে কেতিয়াও ইয়াৰ গভীৰতা ইয়াৰ শব্দৰ অৰ্থ ইয়াৰ কাহিনীৰ তত্ত্ব কিন্তু উপলব্ধি কৰিব নোৱাৰিব ই পৰম গভীৰ বস্তু ই সাধাৰণ জ্ঞানৰ মাধ্যমেদি ইয়াক উপলব্ধি কৰিব পৰা নহয় গতিকে ভাগৱতৰ এনেধৰণৰ তত্ত্ব উপলব্ধি কৰিবলৈ এটা
সুন্দৰ গভীৰ মন লাগিব আৰু সেই গভীৰ মন পাবলৈ হ'লে ঈশ্বৰক সাধনা কৰিব লাগিব। হে প্ৰভু, তোমাৰ অমৃতময় বাণী যাতে মোৰ হৃদয়ত স্পৰ্শ হয়, যাতে তোমাৰ অমৃতময় বাণীয়ে যাতে মোক নিৰ্মল কৰি তুলিব পাৰে, তুমি মোক কৃপা কৰা এইকণ। আৰু ভগৱন্তই কৃপা কৰিলেহে এনে ভাগৱতৰ অমৃতময় বাণী আপোনাৰ মোৰ হৃদয়ত বাস কৰিব। হে কৰৈ কথা কণাকণি এতে কেও কাৰুণ্য শুনি বিষ্ণুৰ অনুগুছে এভোৰ ৰাগ কৃপাময় নাৰায়ণ নভৈল হৃদয় মন কিনো দৈত্য ৰাজাৰ ভাগ হে ৰাম বলিৰ দেখিয়া শাস্তি হাহাকাৰ কৰে আতি স্বৰ্গ মধ্য পাতালৰ প্ৰজা আমাৰে হে কৰ্ম ফলে তোমাক বিধাতা চলে কৈত পাইব তুমি হেন ৰাজা হে ৰাম নেদেখিলো কুপতাপ কিবা ৰাজা কিবা বাপ পালিলা পুত্ৰটো অধিক তোমাৰ অৱস্থা দেখি কেনে আছা প্ৰাণ ৰাখি এভু জীৱ চাৰি নাযায় কি যদিও বলি এজন অসুৰ আছিল, তেওঁ প্ৰজাবৎসল আছিল। আজি তেওঁ যি দুৰ্গতি হৈছে বা দুখ হৈছে, বৃন্দাৱলীয়ে যেনেকৈ তেওঁক আজি ভগৱন্তক প্ৰাৰ্থনা কৰিছে, আজি সমস্ত প্ৰজাগণেও বলিৰ এই কাৰ্য দেখি দুখ প্ৰকাশ কৰিছে যে তুমি আমাক যেনেধৰণে শুশ্ৰূষা কৰি ৰাখিছিলা, সন্তানৰ দৰে যেনেকৈ পালন কৰি ৰাখিছিলা, আজি তোমাৰ এই ভগৱন্তৰ যি মহিমা বা লীলাৰ দ্বাৰা যে তুমি আজি সৰ্বশান্ত হৈছা, তোমাৰ এই দুৰ্গতি দেখি আমি সমস্ত প্ৰজাসকলে দুখ কৰিছোঁ। কৃষ্ণ সলাই লওঁ ন, আমি অকণমান এৰিম আৰু তিনি ঘণ্টা হ'ল নহয়, তিনি ঘণ্টা হৈছে। দলৈকণ যাওক। কৃষ্ণ বাবাই সমস্ত ইতিমধ্যে আমি 3 ঘণ্টা পাঠ কৰা হৈছে। আমি এই দুলৰিকণৰ পাছতে আপোনাসৱৰ পৰা আমি বিদায় মাগিম। যথেষ্ট দূৰ, গতিকে আপোনালোকে খুব সুন্দৰভাৱে আছে। এই দুলৰিকণ পঢ়িয়ে আপোনাসৱৰ মাজৰ পৰা আমি বিদায় মাগিম। কৃষ্ণ দুলৰি হয় কৃষ্ণ। হে ৰাম হেন গলা ৰব শুনিয়া মাধৱ নেৰন্ত কোপক দাপি দেখি প্ৰজাপতি বুলন্ত মিনতি বিষ্ণুৰ সমীপ চাপি হে ৰাম শুনা নাৰায়ণ জগত কাৰণ তুমি চৰাচৰময় মোৰ বাক্য ধৰা ক্ৰোধ পৰিহৰা বলি কহো হৃদয় হে ৰাম সৰ্বস্ব সকল পৃথিৱী মণ্ডল তোমাক উৎসৰ্গী দিল আতি তুষ্ট মনে তোমাৰ চৰণে আপোনাকো সমৰ্পিল। আজি বলিয়ে যি সমৰ্পিত ভক্তি কৰিছে ই অত্যন্ত আদৰ্শগত। 3 তলৈক্য দান কৰাৰ পাছত যেতিয়া তেওঁ আৰু দিবলৈ নাথাকিল, সেই পদভূমি তেওঁ নিজৰ শিৰ পাতি ধৰি যি তেওঁ
ভগৱন্তৰ চৰণত সমৰ্পিত হৈ গ'ল, এই সমৰ্পিত ভাৱনাৰ দ্বাৰাহে আমি ঈশ্বৰক ভজিব পাৰিম। বাবাই সমস্ত আমি যে যি ভক্তি কৰিছোঁ, এই ভক্তিবিলাকত আমাৰ কৃত্ৰিমতা আছে, আৰু কৃত্ৰিমতা ভক্তি থকাৰ হেতুকে আমি হয়তো কেতিয়াবা ভগৱন্তক লগ পাব বিচাৰিলেও লগ নাপাওঁ। কৃত্ৰিমতা ভক্তি বুলি এইকাৰণে কৈছোঁ, ভক্তি কেনেকুৱা ধৰণৰ আপোনালোকে অকণমান অনুভৱ কৰিব দেই। এই আপোনালোকৰ ঘৰত কেতিয়াবা কোনোবা ল'ৰাই খাই উঠিয়ে খাবলৈ বিচাৰে নেকি বাৰু? আৰু যদি কেতিয়াবা খাই উঠিয়ে খাবলৈ বিচাৰে, মাতৃসকলে বা আইসকলে অকণমান খঙাল হৈ পৰে। এই বোলে কিমান বনাই থাকিম, তই অকল খাওঁ খাওঁ মূৰ্তি ধৰি থাক, কাম বন নকৰ, নহয়নে বাৰু? এই এঘৰ পৰিয়ালত এই এটা সন্তান আছিল, তেওঁ অকল খাই থাকিবলৈকে লাগে, খাই থাকিবলৈকে লাগে। আয়েকে কিমান বনাই থাকিব, মাতৃগৰাকীয়ে কিমান বনাই থাকিব, এটা সময়ত কয় তই কাম বন নকৰ, ক'ৰবালৈ গুচি নাযাওঁ কেলৈ, গুচি যা। সন্তানটোৱে কয় তোমালোকে মোক এনেকৈ কৈ নাথাকিবা আকৌ দেই, মই সঁচাকৈ গুচি যাম আকৌ। বোলে গুচি গ'লেও যা, তই কাম বন নকৰ, অকল খাই থাকিবলৈকে বিচাৰ। আৰু এদিন ঠিক তেনেকৈ তেওঁ মনৰ আৱেগতে ঘৰতনো কিমান হাই কাজিয়া কৰি থাকিব বা গালি শপনি পাৰি থাকিব। এদিন তেওঁ কি কৰিলে, ঘৰৰ পৰা গুচি গ'ল। তেওঁ ভাবিলে ঘৰৰ পৰা যাওঁতে যে ক'ত সহজভাৱে খাব পৰা ব্যৱস্থাটো থাকে। এনেকৈ যাওঁতে যাওঁতে এখন আশ্ৰম দেখিলে, আশ্ৰমত সোমালে, গুৰুদেৱ লগ কৰিলে। বোলে গুৰুদেৱ ইয়াত কি কৰা হয়? বোলে ইয়াত ঈশ্বৰ উপাসনা কৰা হয়। বোলে খোৱা বোৱাবিলাক ঠিকমতে দিয়ে নে? বোলে খোৱা বোৱাখিনি দিয়া হয়। বোলে যিমান পাৰি সিমান খাব পাৰিনে? বোলে অঁ যিমান পাৰি সিমানেই খাব পাৰি। বোলে কাম কি? ইয়াত বোলে অকল ঈশ্বৰ সেৱা কৰি থাকিব লাগে। তেওঁ ভাবিলে ঘৰতটো খাবলৈ নিদিয়ে, ইয়াতে খাম, আৰু গুৰুৱে কেতিয়াবা কিবা এটা কৰিবলৈ গ'লে কৰিব লাগিব, আৰু বাকীখিনি খোৱা বোৱাত বাধা নাই। থাকিলে ঈশ্বৰ সেৱা কৰি থাকে, খাই বৈ থাকে। এদিন আশ্ৰমত ঈশ্বৰ সেৱা কৰি থাকোঁতে ৰন্ধনশাললৈ যোৱা নাই। তেওঁ দেখিছে অন্য সময়ত যেনেকৈ খাবলৈ পায় তেনেকৈ সেই সময়ত ৰান্ধন হোৱা নাই। আৰু গুৰুদেৱৰ ওচৰত গৈ তেওঁ সুধিলে, বোলে গুৰুদেৱ আজি দেখোন ৰন্ধনশাললৈ যোৱা নাই, কথাটো কি? বোলে তুমি আজি নাজানা নেকি যে আজি একাদশী? একাদশী আমাৰ আশ্ৰমত একো অন্ন সিদ্ধ কৰা নাযায়, আমি উপবাসে থাকোঁ। বোলে গুৰুদেৱ যদি মই আজি একাদশী মানুহ, কাইলৈ দ্বাদশীত মই নাথাকিম আৰু, কাৰণ মই খাবলৈ নাপালে জীয়াই থাকিব নোৱাৰোঁ। আজি যদি একাদশী ব্ৰতটো পালন কৰিবলগীয়া হয়, মই কাইলৈ দ্বাদশী নেদেখোঁ আৰু গুৰুদেৱ, মই খাব লাগিবই, মই নোখোৱাকৈ জীয়াই থাকিব নোৱাৰোঁ। আৰু গুৰুদেৱে ভাবিলে হয়, তেওঁ নোখোৱাকৈ জীয়াই থাকিব নোৱাৰে যেতিয়া, তেওঁ এটা কথা ক'লে যে তুমি অন্ন সিদ্ধ কৰি খাব লাগিব, কিন্তু আশ্ৰমৰ ভিতৰত নহয়, তুমি আশ্ৰমৰ বাহিৰত গৈ নিজে সিদ্ধ কৰি খাবা, কিন্তু মনত ৰাখিবা ঈশ্বৰক অৰ্পণ নকৰাকৈ নাখাবা। কাৰণ আমি একাদশী ব্ৰত পালন কৰোঁ, তুমি যিহেতুকে একাদশী ব্ৰত পালন কৰিব নোৱাৰা, গতিকে তুমি বাহিৰতেই সিদ্ধ অন্ন কৰি পেলাই ঈশ্বৰক অৰ্পণ কৰি খাবা। আৰু তেওঁ যিমানখিনি দৰকাৰ সিমানখিনি গুৰুৰ ভঁৰালৰ পৰা লৈ গ'ল, এজোপা গছৰ তলতে বহিলে, বহি পেলাই তেওঁ সিদ্ধ কৰিলে, সিদ্ধ কৰি পেলাই ভগৱন্তক তেওঁ অন্ন অৰ্পণ কৰিছে, আৰু অন্ন কৰি মাতিছে, ৰাম আহা, ৰাম আহা, ভগৱন্তক মাতিছে। তেওঁ এনেকুৱা ধৰণে ভগৱন্তক আহ্বান কৰিছে, কোনো মনত কপটতা নাই। গুৰুৱে যেনেধৰণে কৈছে তেনেধৰণেই ভগৱন্তক আহ্বান কৰিলে, আৰু এটা সময়ত ভগৱন্ত আহিলে, ছদ্মবেশত আহিছে। কিন্তু আহিলে ভগৱন্ত অকলে নাই আহা, ভগৱন্ত প্ৰভু ৰামৰ লগত সীতাও আহিছে। বোলে মৰ্ত্যত এনেকুৱা এজন ভোলা ভালা ভকতে আজি একাদশী দিনাখনি অন্ন সিদ্ধ কৰিছে, ব'লা। আহিলে, এতিয়া অন্ন দিছিলে এজনৰ কাৰণে, ভগৱন্তক এভাগ দিলে, এভাগ তেওঁলৈ থৈছে। কিন্তু ভগৱন্তৰ লগত আহিলে আইগৰাকীও, সীতা আইও আহিলে, অন্ন দুভাগ। এতিয়া ভগৱন্তক সুধিলে যে প্ৰভু, মই তোমাকহে মাতিছিলোঁ, তোমাৰ লগত এয়াও আহিলে, বোলে এয়া মোৰ ভাইজা জানকী। তেওঁ মনতে ভাবি পেলাই তেওঁ কি কৰিলে, তেওঁলৈ থোৱা যি সিদ্ধ আছিল সেয়াও ভগৱন্তক দি দিলে। তেওঁ একাদশী অন্ন খোৱা নহ'ল। আৰু ভগৱন্তই তথাস্তু বুলি ক'লে। ভগৱন্তক ক'লে, প্ৰভু
এই অহা একাদশীটো মই আকৌ অন্ন সিদ্ধ কৰিম। জগতত একাদশীত কোনেও অন্ন সিদ্ধ নকৰে, কেৱল এজনেই অন্ন সিদ্ধ কৰোঁ, সেইজন হ'ল মই। তুমি কিন্তু আহিবা। এইবাৰ বহুত মাতিব লগা হৈছে তোমাক, বহুত মতাৰ পাছতহে তুমি আহিছা। অহাবাৰকৈ যাতে তুমি সোনকালে আহিবা, মই বৰ ভোকত থাকোঁ। এইবাৰ তোমাক বহুত মাতিব লগা হ'ল। আৰু এটা কাম কৰিবাচোন, তুমি অহাবাৰকৈ কেইজন আহিবা মোক ক'বাচোন। কাৰণ এইবাৰ এজন অহা কথা আছিলে, গুৰুৱে কৈছিলে ভগৱান এজন, কিন্তু এজন ভগৱানৰ লগত আইগৰাকীও আহিলে, দুজন হ'ল। এইবাৰ মোৰ খাবলৈই নহ'ল। কিন্তু অহাবাৰকৈ মই একাদশীত আকৌ সিদ্ধ বনাম, তুমি আহিবা। কিন্তু কৈ থৈ যোৱাচোন তুমি কেইজন আহিবা। কিন্তু ৰামচন্দ্ৰই নক'লে, হ'ব বাৰু দিয়া, তুমি অহাবাৰকৈ সিদ্ধ বনাবা, মই আহিম। অহা একাদশীত পুনৰ সিদ্ধ বনালে, পুনৰ আকৌ ৰামচন্দ্ৰক মাতিছে। এইবাৰ ৰামচন্দ্ৰৰ লগত সীতাটো আহিছেই, লগতে লক্ষ্মণ ভৰতো আহিছে। লক্ষ্মণ ভৰ শত্ৰুঘ্নত আহি গ'ল। গুৰু ভঁৰালৰ পৰা 3জনৰ কাৰণে আনিছিল, কাৰণ প্ৰথমবাৰ 2জন আহিছিলে, এইবাৰ তেওঁ 3জনৰ কাৰণে আনিছিল। আৰু এইবাৰ একাদশী বনাওঁতে তেওঁ ৰাম সীতা আহিলেই, লক্ষ্মণ ভৰত শত্ৰুঘ্নও আহিলে। বোলে মৰ্ত্যত এনেকুৱা এজন ভোলা ভালা মানুহে ভক্তি কৰিছে, ব'লা সকলো চাবলৈ আহিলে। আৰু এইবাৰ তেওঁ সিদ্ধ কৰি দেখিলে যে যেতিয়া আকৌ মাতিলে, ৰাম সীতা ভৰত লক্ষ্মণ শত্ৰুঘ্ন আহিলে, তেওঁ 3জনৰ কাৰণে সিদ্ধ ৰান্ধিছিলে, গোটেইখিনি তেওঁলোকক দিলে। এইবাৰ তেওঁ খাবলৈ নহ'ল। তেওঁ মনত বৰ দুখ যে ভগৱানৰ কোনো সিদ্ধান্ত নাই কিমান আহে, যে গুৰুৰ ওচৰৰ পৰা মই কৈ আনো আৰু সেইমতে কিন্তু ভগৱান নাহে, ভগৱানৰ কোনো সিদ্ধান্ত নাই কিমানজন আহে। তৃতীয়বাৰ একাদশী গুৰুক ক'লে, বোলে গুৰুদেৱ আপুনি যিমান পৰিমাণৰ খাদ্য দিয়ে, কিন্তু ভগৱান কিমানজন আহে ঠিকনা নাই, এইবাৰ মোক সৰহকৈ দিয়ক। গুৰুৱে ভাবিলে ই খাদ্যবিলাক নি কি কৰিছে, ক'ৰবাত বিকিছেগৈ নেকি বাৰু। প্ৰথম দিনাখনি দিলোঁ, দ্বিতীয় দিনাখনি তেওঁ যেনেকৈ বিচাৰে তেনেকৈ দিলোঁ। এইবাৰ কৈছে বোলে নহয়, ভগৱান কিমান আহে ঠিকনা নাই, আপুনি খাদ্যবস্তু সৰহকৈ দিয়ক। গুৰুৱে ক'লে বোলে লৈ যোৱা। আৰু গুৰুৱে লগে লগে তেওঁক চিয়াদি কৰিবলৈ ধৰিলে যে তেওঁ খাদ্যখিনি কি কৰেগৈ চাবলৈ বিচাৰিলে। গুৰুৱে আহি নাতি দূৰত লুকাই থাকিলে, তেওঁ খাদ্যবস্তু কি কৰে। এইবাৰ তেওঁ খাদ্যবস্তুখিনি আনিলে, আনি একো নাই কৰা, গোটেইখিনি গোটাই পেলাই থৈ দিছে আৰু ভগৱানক মাতিছে। আৰু ভগৱান আহিলে। এইবাৰ ভগৱন্তৰ লগত গোটেই 3 ত্ৰিলোক্য দেৱ দেৱতা উঠি আহিছে। কেলৈ বোলে মৰ্ত্যত এজন ভোলা ভালা লোকে ভক্তি কৰিছে। ভগৱান যায়, ৰাম লক্ষ্মণ সীতা হনুমন্ত জাবন্ত গোটেইখন দেৱতা 33 কোটি দেৱতা একদম লগত আহি গ'ল। আৰু এইবাৰ তেওঁ বনাই মেলি নাই থোৱা, সকলোখিনি থৈ দিছে আৰু ভগৱানক মাতিছে। ৰামচন্দ্ৰ প্ৰভু আহিলে, আহি পেলাই দেখিলে, বোলে তুমি কি হ'ল আজি সিদ্ধ বনোৱা নাই। বোলে প্ৰভু তুমি কিমানজন আহা আৰু সিদ্ধান্ত নাই। মই বনাম হয়, কিমানজনটো আহা সিদ্ধান্ত নাই। গতিকে মই এইখিনি গোটাই থৈছোঁ, তোমালোকে ৰান্ধা আৰু তোমালোকে খোৱা। ভগৱন্ত প্ৰভু ৰামে জানকীক আদেশ কৰিলে, আই তুমি সিদ্ধ ৰান্ধা আৰু মোৰ ভক্তকো মই খুৱাই থৈ যাব লাগিব। যেতিয়া জগতৰ জননী ৰাম সীতাই যেতিয়া ৰন্ধন কৰিছে, সমস্ত 33 কোটি দেৱতাই আই জননীৰ হাতে, লক্ষ্মী আইৰ হাতেৰে অন্ন খাবলৈ সকলো গুচি আহিল। আৰু তেওঁ এজোপা গছৰ তলত বহি চিন্তা কৰি আছে। প্ৰভু ৰামচন্দ্ৰ গৈ তেওঁক কৈছে, হেৰা তুমি চিন্তা কৰি কিয় আছা, তুমি কিয় দুখ মনেৰে আছা। বোলে প্ৰভু যিমানখিনি খাদ্য আনিছোঁ, এতিয়া মই যিমান ভগৱান দেখিছোঁ, আজি এতিয়া মোলৈ আজিও হয়নে নহয় মই তাকে চিন্তা কৰি আছোঁ। বোলে চিন্তা নকৰিবা, কথা পাতি আছে। আৰু কিছু দূৰ আঁতৰৰ পৰা গুৰুৱে তেওঁক চাই আছে, একো নাই দেখা। এইবাৰ তেওঁ খাদ্যবস্তুখিনি আনি একো ৰন্ধন প্ৰকৰণ কৰা নাই, গছজোপাৰ তলতে বহি কিবা এটা ভুৰভুৰাই আছে। গুৰুৱে আহি তেওঁক সুধিলে, হেৰা তুমি কাৰ লগত কথা পাতি আছা। তেতিয়া শিষ্যজনে কৈছে, এয়া মোৰ প্ৰভু ৰামচন্দ্ৰৰ লগত মই কথা বতৰা পাতি আছোঁ। এয়া জানকীয়ে সিদ্ধ বনাই আছে, লক্ষ্মণ হনুমান বিভীষণ আপোনাৰ জাম্বন্ত সকলো, কিন্তু গুৰুৱে দেখা নাই। শিষ্যই দেখিছে, গুৰুৱে দেখা নাই। তেতিয়া ভগৱন্ত পুৰুষক শিষ্যই অনুনয় বিনয় কৰিছে, হে প্ৰভু মোৰ গুৰুদেৱ তুমি দৰ্শন দিয়া। তেতিয়া ৰামচন্দ্ৰ প্ৰভুৱে কৈছে, মই তোমাৰ গুৰুক দৰ্শন দিবলৈ অহা নাই, তোমাকে মই দৰ্শন দিবলৈ আহিছোঁ। মোৰ ভালা ভালা ভক্ত, কোনো কপটা নাই, কোনো অকৃত্ৰিম নাই, কৃত্ৰিম নাই। নহয় বোলে মোক গুৰুক দৰ্শন দিব লাগিব, নহ'লে গুৰুৱে মোক অবিশ্বাস কৰিব, মই খাদ্যবস্তুখিনি নি কি কৰিছোঁ। আৰু শিষ্যৰ অনুৰোধত প্ৰভু ভগৱন্তই গুৰুক দৰ্শন দিলে। আৰু গুৰুক দৰ্শন দিয়াৰ লগে লগে সেই গুৰুৱে ৰামচন্দ্ৰৰ চৰণত শৰণে পখি কাকুতি মিনতি কৰি কান্দি কান্দি কৈছে, হে প্ৰভু গুৰুৰ কৃপাত শিষ্যই ভগৱন্ত দৰ্শন হয়,
কিন্তু আজি শিষ্যৰ কৃপাত গুৰুৱে ভগৱন্ত দৰ্শন হ'ল। মই অভিভূত হৈ গ'লোঁ, এজন ভোলা ভালা ভক্তই কেনেকৈ ঈশ্বৰ সাধনা কৰি ঈশ্বৰক নমাই আনিব পাৰে। আৰু আমাৰ ভক্তিবিলাকত কৃত্ৰিমতা থাকে, ৰস থাকে, গুণ থাকে। আমি ভগৱন্তক ভক্তি কৰিব নজনাটোৱে আটাইতকৈ ডাঙৰ কথা। আজি বৃন্দাৱলীয়ে ইমান শ্ৰদ্ধা সহকাৰে ভক্তি কৰিছে প্ৰভু ভগৱন্তৰ চৰণত, সমস্ত দুখৰ অপৰাধৰ পৰা মাৰ্জনা বিচাৰিছে। গতিকে কৃপালু মাধৱ মহাপুৰুষজনে আমাৰ যিটো কিমতে ভকতি প্ৰাৰ্থনা, সেই প্ৰাৰ্থনাটোতে সমস্ত কথাখিনি আমাৰ সোমাই আছে যে কিমতে ভকতি কৰিব তোমাৰো এই মই মোৰ ৰহমতি নাজানো সেৱাৰ তোমাৰ। গতিকে বাবাই সমস্ত আমি খুব ভক্তিটো সহজ সৰলভাৱেহে যাতে আমি কৰিব পাৰোঁ, এই কথা কিন্তু আমি লক্ষ্য কৰিব লাগিব। কৃষ্ণ বলিয়ে বটু বামনে তিনিপদ ভূমি বিচৰাত তিনিপদ ভূমি দিয়াৰ পাছতো কিন্তু বটু বামন শান্ত হোৱা নাই। কেলে শান্ত হোৱা নাই? তেওঁ যিটো বিচাৰিছেতো সেইটো বলিয়ে দিছে, তাৰ পাছতো নাক পাশে বান্ধি থৈ দিছে। তাৰ কাৰণে ভক্ত পলাদে ভগৱন্তক কাকতি কৰিব লগা হৈছে, নাতিনীয়েকক বান্ধি থোৱাটো সহ্য কৰিব পৰা নাই। এই নাক পাশ হ'ল আমি যেতিয়া অহংকাৰত মলমত্ৰ হওঁ, আপুনি সকলো দিয়াৰ পাছতো আমি বান্ধ খাব লগা হয়। আপুনি আমাৰ সনাতন পৰম্পৰাত যেনেকৈ যি কৰিবলৈ কৈছে তাকেই কৰিছে, নহয়নে বাৰু? ভাগৱত অনুষ্ঠান পাতিছে, নাম অনুষ্ঠান পাতিছে, গুৰুসকলক দান দক্ষিণা দিছে, সকলো কৰিছে। তাৰ পাছতো আমি বন্ধনত সোমাই পৰোঁ, আমাৰ যাৰ যে অহংকাৰযুক্ত হৈ থাকে। আজি বলিয়ে সকলো দিয়াৰ পাছতো অহংকাৰযুক্ত হৈ থকাৰ কাৰণে তেওঁ নাক পাশে বান্ধি পেলালে। আৰু তাৰ কাৰণে আজি তেওঁ ককাকে পলাদে আজি স্তুতি কৰিব লগা হৈছে যে বৈষ্ণৱৰ পলাদ তাহানো বিষাদ নাতিৰ দেখি বন্ধন, নকৰিও হেলা দৈত্যন্তক মেলা সবাৰো জোৰাই কমন। যে হে প্ৰভু, মোৰ নাতি সেই দৈত্যন্তক তুমি মুক্তি কৰি দিয়া। এইখিনিতে এটা ডাঙৰ কথা, আমি ধৰ্ম আচৰণ কৰোঁ, কিন্তু সেই ধৰ্মবিলাক আমি কেনেধৰণৰ ধৰ্ম আচৰণ কৰিছোঁ চাব দেই, লক্ষ্য কৰিবলগীয়া কথা। আমি ভগৱন্তকো টুপি পিন্ধাবলৈ নেৰোঁ, আপোনাৰ ঘৰত খাবলৈ ধাৰা তেলটো আনে, নামঘৰত জ্বলাবলৈ আপুনি নিৰজ তেলটো আনে, তাৰমানে ভগৱন্তৰ ওচৰত দিব। ঘৰত পিন্ধিবলৈ ভাল ধুতিখন আনে আৰু গুৰুসকলক দিবৰ কাৰণে সস্তীয়া চাই ধুতি এখন বিচাৰে, নহয়নে বাৰু বাপসকল? এই কথাটোকে কৈছে যে ধৰ্মহে আচৰে নতু বলি কৰে তোমাৰো কিছু বিৰোধ, তোমাৰ বিৰোধ কৰ্মবিলাক কৰি থাকে, নহয়নে বাৰু আইসকল? হয়নে কেতিয়াবা বোলে নামঘৰলৈ সুধিছে, হ'ব দে সেই ছাইডৰ চাই কুঁহিয়াৰডালকে কাটি দে, ভালকেইডাল নিদিবি আকৌ দেই, মোক লাগিব। এই এনেকুৱা ধৰণৰ ধৰ্ম কৰাৰ পাছতো আমি কেতিয়াবা ভগৱন্তৰ হকে যে আমি উদাৰচিতে যে অৰ্পণ কৰিব নোৱাৰোঁ, তাৰ কাৰণে আমি ধৰ্ম কৰাৰ পাছতো আমাৰ ধৰ্ম বিৰোধ হয়। আমি দিম বুলি কৈ নিদিওঁ, সন্তাপে ধৰে। ঈশ্বৰৰ ঘৰলৈ দিবলৈ আমাৰ মন নাযায়, নিজে খাবলৈ কিন্তু সকলো জোৰা মৰে। ঈশ্বৰৰ ঘৰলৈ আহিবলৈ সময় নোজোৰে, কিন্তু বিষয়ৰ কথাত আমাৰ সময় জোৰে। আপুনি ভগৱন্তৰ কাৰণে যিমান সময় খাটিব, ভগৱন্তই আপোনাৰ কাৰণে সিমান সময় খাটিব। আপুনি মোক 100 টকা দিছে, আপোনাক মই 100 টকাই দিম ঘূৰাই। আমি ভগৱন্তৰ কাৰণে কিমান সময় ধৈৰ্য ধৰি বহি আছোঁ আৰু ভগৱন্তই আমাৰ কাৰণে কিমান সময় দিব, এই কথাটো আটাইতকৈ ডাঙৰ কথা। এই কথাটো আটাইতকৈ ডাঙৰ কথা। আমি ভগৱন্তক সদায় টুপি পিন্ধাই থাকোঁ। সৰু কাহিনী এটা কওঁ, কাহিনীটোৰ মাধ্যমেদি বুজিলে কথাবিলাক সহজ হয়। আৰু ভাগৱতেও তেনেকৈ বহু কাহিনী উপস্থাপন কৰিছে আমাক বুজাবৰ কাৰণে। আমাৰ আইসকল আছে, সহজ সৰল ভাষাত কথাখিনি ক'লে বুজি পাব। এবাৰ আই এগৰাকীৰ সন্তান এটা বেমাৰ হ'ল, বহু বেজবেজালি চিকিৎসা কৰি ভাল কৰিব পৰা নাই। ওচৰতে নামঘৰত সাধু সন্তসকলে ভাগৱত অনুষ্ঠান কৰি থাকে, তাতে গৈ গোৱাপান এভাগ আগ কৰিলে। আজি আপোনালোকে দেখিছে আমাৰ ইমানখিনি বন্তি জ্বলি থকাৰ পাছত তাতো আমাৰ বন্তি, গুৰুগৃহত আমাৰ বন্তি জ্বলি আছে আৰু আমাৰ সকলোৱে বন্তি আগবঢ়াই আছোঁ। এই বন্তিবিলাক যে দেখিছে, এয়া এখন এখন আমাৰ আবেদন আছে। আমি ভগৱন্তক নিস্বাৰ্থ হিচাপে কেতিয়াও ভাবিব নিবিচাৰোঁ। প্ৰত্যেক মুহূৰ্ততে ভগৱন্তৰ পৰা কিবা নহয় কিবা, কিবা নহয় কিবা আমাক লাগেই।
লাগে আৰু লাগে আমি ভগৱন্তক কেতিয়াবা নিস্বাৰ্থভাৱে ভাবিছোঁনে আজি ভাগৱত অনুষ্ঠান এটা পতাৰ লগে লগে আমি বন্তি দিবলৈ আমাৰ উৎপাত অৰ্থাৎ প্ৰত্যেকেই নহয় প্ৰত্যেকে কিবা এটা ভাবিছে কাৰোবাৰ হয়তো ৰোগীয়া আছে ৰোগ ভাল হ'বৰ কাৰণে কৈছে কোনোবা হয়তো ল'ৰা ছোৱালী পৰীক্ষা দিছে পৰীক্ষা ভাল হ'বৰ কাৰণে দিছে কোনোবা হয়তো ল'ৰাৰ বিয়া বাৰু হোৱা নাই আইগৰাকীয়ে তেনেকুৱা এখন আবেদন লৈ ভগৱন্তৰ চৰণত শৰণে পখিলে আৰু কিছুদিনৰ পাছত সেই সন্তানটো ৰোগৰ পৰা মুক্ত হ'ল তেওঁ কৈ থৈ আহিছিল যে প্ৰভু ভগৱন্তৰ চৰণত কিনো দিম কিনো থম মাত্ৰ এহাল বলদ গৰু আছিলে তাৰে এটা গৰু দিম আৰু বিকি পেলাই ধনখিনি দিম আৰু বাক্য কৰি আহিলে আমিও বাক্য কৰোঁ নহয় নহয় জানো বাবা আগ কৰোঁ নহয় কিবা কিবি ইটো কৰিম সিটো কৰিম সংকল্প কৰোঁ সংকল্পৰ মতে সন্তানটো ভাল হৈ উঠিল লক্ষ্য কৰিব কথাটো যেতিয়া সন্তানটো ভাল হৈ উঠিল এতিয়া বলদটো বিকি পেলাই দিব লাগে এহালেই বলদ এটা গৰু বিকি দিলে গৰুহাল পৰিপূৰ্ণ নহয় খেতিও কৰিও খাব লাগে ল'ৰাটো যিহেতুকে ভাল হ'লেই আৰু লাহে লাহে বলদটো বিকাৰ কথা পাহৰি গ'ল এনেধৰণে দুবছৰমান গ'ল এদিন হঠাতে ল'ৰাটো আকৌ বেমাৰ পৰিলত বেছিকৈ বেমাৰ পৰিলে এবাৰ তেতিয়া আইগৰাকী মনলৈ ভাৱ আহিল হেৰি মই কৈছিলোঁ নহয় আজি দুবছৰ আগতে ভগৱন্তৰ ওচৰত মই বাক্য কৰি আহিছিলোঁ যে বলদটো বিকি পেলাই যিকেইটা পইচা হয় সেইকেইটা পইচা ভগৱন্তৰ চৰণত দিম আৰু তাৰ কাৰণে ল'ৰাটো ভালো হৈছিল আৰু সময়ৰ পৰিপ্ৰেক্ষিতত আমি কিন্তু সেই কামটো কৰা নহ'ল আমি বহুতে কওঁ ক'ৰবাত চোৱাবলৈ গ'লে কয় বোলে আপুনি আমুক কামটো সংকল্প কৰি থৈছিলে নকৰাৰ কাৰণে আপোনাৰ ঘৰত এনেকুৱা হৈছে আৰু লগে লগে আহি আমাৰ এই সংকল্পবিলাক কৰি দিয়েহি তেনেকুৱা আমাৰ সমাজত চলি থাকে আৰু লগে লগে স্বামীক ক'লে যে নহয় এইবাৰ আমি বলদটো বিকি দিবই লাগিব আৰু লগে লগে সিদ্ধান্ত ল'লে স্বামীক ক'লে যে বলদটো বিকিব লাগিব আৰু স্বামীয়েও ক'লে যে হ'ব মই বলদটো বিকি দি পইচাকেইটা তোমাক গতাই দিম আৰু তুমি নামঘৰত দি থৈ আহিবা এতিয়া বলদটো বিক্ৰী কৰিবলৈ বজাৰলৈ লৈ গ'ল সেই মানুহজন অত্যন্ত চতুৰ নামঘৰলৈ নাযায় আইগৰাকী যায় আইগৰাকী ভক্তিস্বৰূপা বাপজন কিন্তু ভক্তিস্বৰূপা নহয় অলপ চৈতন্য তাপৰ নাকটো মোহাৰি বুদ্ধি উলিওৱা আৰু সেই বলদটো বিকিবলৈ লৈ গ'ল আইগৰাকীৰ পৰামৰ্শ মতে লগতে এটা সৰু ছাগলী পোৱালিও লৈ গৈছে এহাল কৰি বজাৰলৈ গ'ল গৰুটো দাম সোধে বোলে গৰুটোৰ দাম কিমান 200 টকা বোলে মই গৰুটো অকলে নিবিকো লগতে বোলে এই ছাগলী পোৱালিটোও বিকিম বোলে ছাগলীটোৰ দাম কিমান বোলে 10,000 টকা যিটো ছাগলী পোৱালিৰ দাম 200 টকা সেই 200 টকা দামটো বলদটোলৈ দিছে আৰু বলদটোৰ যিটো 10,000 টকা দাম সেইটো ছাগলী পোৱালিটোলৈ দিছে অৰ্থাৎ সেই ছাগলী পোৱালি আৰু বলদটোৰ দাম হ'ব 10,200 টকা কিন্তু বলদটো অকলে নিবিকে লগতে ছাগলী পোৱালিটোও বিকিব কিন্তু সৰ্বসাধাৰণ বজাৰত বলদটোৰ দাম 15,000 মান টকা দাম তাৰপৰা সেই গ্ৰাহকজনে ভাবিছে যে বলদটোতো যথেষ্ট দাম বলদটোৰ লগত ছাগলীটো নিব লাগে বলদটোৰ দাম 200 টকা ছাগলীটোৰ দাম 10,000 টকা 10,200 টকাহে হয় হ'ব লৈ যাম ডাঙৰ কথা নহয় 10,200 টকা ইনেও হয় আৰু ধুনীয়াকৈ ৰচিদ লিখালে বলদটোৰ দাম 200 টকা ছাগলীটোৰ দাম 10,000 টকা লৈ আনিলে আৰু আইগৰাকীক আনি টকা 200 দিলে আইগৰাকীক ক'লে বোলে তুমি যে এই নামঘৰত বলদটোৰ দাম দিম বুলি কৈছিলা দি দিয়াকৈ যোৱা আইগৰাকীয়ে চাইছে 200 টকাহে পালে নি বলদটো বেছি বোলে 200 টকাহে পাইছোঁ যদি নামঘৰত বিশ্বাস নকৰে ভগৱানে বিশ্বাস নকৰে তুমি ৰচিদখনো দি দিবা আৰু বলদটোৰ নামত 200 টকা ৰচিদো কাটিছে হয় ছাগলীটোৰ নামতহে ৰচিদখন 10,000 কাটিছে নহয়নে বাৰু এনেকুৱা ধৰণৰ ভাৱ ভাৱনাও আমাৰ মাজত চলি থাকে এই কথাখিনিৰ পৰাও আমি ধৰ্ম বিৰোধ হৈ যাওঁ ঈশ্বৰক উপাসনা কৰিবলৈ গৈ ঈশ্বৰৰ ওচৰত যেতিয়া আমি দগাত পালালৈ জোখ মাখ কৰি থাকোঁ ভকতৰ জোখ মাখ কৰি থাকোঁ এইজন ধনী ঘৰৰ ভকত এইজনৰ ঘৰত মই খাই বৈ আহোঁ এইজনক ভালকৈ খুৱাব লাগে এইজনৰ গাঁৱৰ অৱহেলিত এওঁক ইমান গুৰুত্ব দিব নালাগে গতিকে ধৰ্ম কৰিবলৈ গ'লেও কেতিয়াবা আমি ধৰ্ম বিৰোধ হ'ব লগা হয় আজি বলিয়ে সেইটো কৰিলে তেওঁ ধৰ্ম কৰিলে তেওঁ 3 পদ ভূমি দিবলৈ গৈও তেওঁ আজি নাগপাশত বান খাব লগা হ'ল কৃষ্ণ বলিৰ মুক্তি
বাসকল আইসকল, ইতিমধ্যে অষ্টম স্কন্ধৰ আমি বলিৰ যি চলন আহি আহি বলিৰ মুক্তি পাঠটি পাইছোঁহি। এই বলিৰ মুক্তি পাঠটিত ছবি আছে। এই ছবি অংশ পঢ়িয়ে আমাক বাপ এজনে কৈছিল যে আৰু আধা ঘণ্টা এটা আপোনালোকে কৈ দিয়ক। ইতিমধ্যে 3.5 ঘণ্টা হ'ল, যথেষ্ট সময়ো হৈছে। 3.5 ঘণ্টা হ'ল আমাৰ ইয়াত সময়টো উঠি আছে নহয়। গতিকে যে কি নহওক, বাপজনে আমাক কৈ গ'ল আৰু আধা ঘণ্টা সময় এটা। গতিকে আমি এই ছবিখিনি পঢ়িয়ে আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিম। হে ৰাম মাধৱৰ জয় ঘোষী, দখু দিশে কৰৈ হুহি, নানাবিধ দেৱ বাদ্য বাই, সেই বেলা দামোদৰে দৈত্যেন্দ্ৰক দয়া তৰে, সংকেতিলা গৰুৰ কচাই, হে ৰাম স্বামীৰ বুজিয়া কাজ, তাব ক্ষণে পক্ষীৰাজ, যত যত চিন্দিলন্ত পাখ, গুচাইলা সমস্তে বন্ধ, হাত ভৰি কটি কন্ধ, ভৈলা হবে শৰীৰ উদাস, মুক্ত হইল দৈত্য ৰাজা, শুভ শুভ পৰে প্ৰজা, পাৰে দহু দিশত জোকা ৰে, হাঁহৈ হবে খলখলি, আজি উপজিল বলি, আৱে দিন পুৱাইল আমাৰ। প্ৰজাসকলৰ মনত আনন্দ আহিল। বৈষ্ণৱ ভক্ত প্ৰহ্লাদে যেতিয়া ভগৱন্তক স্তুতি কৰিলে, বৈষ্ণৱৰ স্তুতি ভগৱন্তই স্বীকাৰ কৰিলে আৰু বলিক সমস্ত পাপৰ পৰা মুক্তি কৰিলে। এই কাৰ্য দেখি সমস্ত প্ৰজা আৰু তেওঁ ভাৰ্যাৰ আনন্দ হ'ল আৰু লগে লগে সমস্তজনে আনন্দ উত্তাউল হ'ল। হাঁহৈ হবে খলখলি, আজি উপজিল বলি, আৱে দিন পুৱাইল আমাৰ। হে ৰাম আনন্দৰ সীমা নাই, অনন্তৰে বলিৰাই, এৰাই হেন দুৰ্ঘোৰ দুগতি, কাহি কতিপয় ভৰি, আগ্নে দণ্ডৱতে পৰি, ব্ৰাহ্মণক কৰিলা প্ৰণতি, বিষ্ণুৰ দেখিয়া পাৱ, সিহৰাইলা সৰ্বগাঁও, আনন্দে লুতক বহি যায়, ত্ৰাহি ত্ৰাহি বুলি পাছে, দণ্ডৱতে পৰি আছে, মাধৱৰ পাদ পদ্ম চাই। দণ্ডৱতে পৰিছে। দণ্ডৱতে মানে অষ্টাংগ, অৰ্থাৎ এডাল দণ্ড যেনেকৈ পৰি থাকে ঠিক তেনেকৈ দণ্ডতে পৰি আজি বলিয়ে প্ৰণাম কৰিছে। সেৱাৰ ভিতৰত একেবাৰে শেষ সেৱা, অৰ্থাৎ দণ্ডৰ গতে পৰিলে এইটো বুজায় যে তাতকৈ আৰু অৰ্ধনিমিত হ'বলৈ আৰু উপায় নাথাকে। এই ভাৱনাৰে আমি অষ্টাংগ সেৱা কৰা হয় ভগৱন্তৰ চৰণত। যেতিয়া আমি শৰণ ল'বলৈ যাওঁ, শৰণ লোৱাৰ পাছত আমি দণ্ডতে প্ৰণাম কৰা হয়। দণ্ডতে প্ৰণাম মানে আৰু আমি অৰ্ধনিমিত হ'বলৈ আৰু ব্যৱস্থা নাই। হে ৰাম বিষ্ণুৰ আগত বলি, কৰি পাছে গীতাঞ্জলি, শুক্ৰ পাশ হুইয়া বহি ৰৈল, বৃন্দাৱলী এৰাই দুখ, স্বামীৰ দেখিয়া মুখ, আনন্দতে কৃত কৃত হইল, পলাদৰ ৰংগৱাতী, মুকুত ভৈলে কনাতি, ব্ৰহ্মাৰ আনন্দ হৰিষ, বিষ্ণুৰ সভাৰ কাছে, যত সিদ্ধ মুনি আছে,
হবে ভৈল পৰম হৰিষ। পলাদৰ আনন্দৰ লগতে সেই সভাত যিমানসকল সিদ্ধ মুনি আছিল সকলোৰে আনন্দ আহিল। শুনিও সভাসদ মহাভাগৱত পদ, পুণ্য কথা বলিৰ মুখ্যন, সাৰা ভাষ ভূষ কাম, ডাকি বোলা ৰাম ৰাম, যাবা দেৱে বৈকুণ্ঠ ভুৱন, কৃষ্ণ হৰি ৰাম ৰাম। কৃষ্ণ বলিও মুক্তি হ'ল। আমিও আপোনালোকৰ পৰা বহু দূৰ 3 ঘণ্টামান লাগে চিলাপথাৰ পৰা ইয়ালৈকে আহি আহি আমনি লাগি গ'ল। আটাইতকৈ ভাল লাগিলে আজি এই দিনটোত বহু জেগাত ভাগৱত অনুষ্ঠান কৰিছোঁ, কিন্তু আপোনালোকৰ সমাজৰ নিচিনা পৰিপাটি, আইসকলৰ ধৈৰ্য, আইসকলৰ ভাগৱত শুনাৰ যি তৰিকা বিৰল। কৃষ্ণ আপোনাৰ হ'ব। সঁচাকৈ ভগৱন্তই কৃপা কৰিছে। এই মহা অনুষ্ঠান ইমান সুন্দৰ নীৰৱতা ৰক্ষা কৰি আমি আপোনাৰ হ'বৰ আগত ভগৱন্তৰ কথা কি ক'ম, আমি এই অধম, কিন্তু আপোনাৰ হবে ইমান দৃষ্টিৰে শ্ৰৱণ কীৰ্তন কৰিলে নথৈ আনন্দিত হৈছোঁ। আপোনাৰ হ'বৰ নিজৰে দাসৰো দাস, নিজৰ সন্তান বুলি যদি কোনোবাখিনিত উচ্চ বাচ্য হৈছে, ভগৱন্তৰ কথা কৈ আমাৰ কি শক্তি আছে? ভগৱন্তই যেনেধৰণে কোৱাইছে তেনেধৰণে কৰিছোঁ। শতকোটি অপৰাধ মাৰ্জনা কৰিব। বহু পুণ্যৰ বলত আপোনাৰ হ'বৰ বদন দেখিলোঁ, চৰণ ধূলা শিৰত ল'বলৈ সক্ষম হ'লোঁ। এয়া আপোনালোকে আমাক কৃপা কৰিলে। আমি আপোনালোকক কি দিব পাৰিলোঁ নাজানো, কিন্তু আপোনালোকে আমাক বহুত দিলে, আশীৰ্বাদ কৰিছে। আৰু আপোনালোকে নিশ্চয় ধৈৰ্য ধৰি আমাক যিখন সময় দিলে, এয়া ঈশ্বৰৰ ওচৰত আমি অৰ্পণ কৰিলোঁ সমস্তখিনি। হ'ব পৰা দোষখিনি মাৰ্জনা কৰিব। পুনৰ ভগৱন্তৰ চৰণত আমি সেৱাত হৈছোঁ, যাতে ভৱিষ্যতে আকৌ যাতে আমি আপোনাৰ হ'বৰ এই ভগৱন্তৰ যুক্ত দৰ্শন যাতে দেখিবলৈ পাওঁ। কৃষ্ণ অপৰাধ বিনাশন তজনাম নয়ন, জানি নাম পঢ়িলোঁ হৰণ, আনগতি নাহিকে মৰণ, অপৰাধ ক্ষমা কৰি তুমি দাখিল হৰি মোক ৰেখা পৰিচৰণ, মোক কৌটি কোটি অপৰাধখিনি ভঞ্জন কৰি গুৰুদেৱ নাম বজাই বিচৰণ। কৃষ্ণ।